ক্লাস 10 সায়েন্স এমসিকিউ নেক্সট আমি এমসিকিউ আলোচনা কৰিম নিউ পার্ট 1 ভিডিওর উলোটাটো রিভার্সটো লক্ষ্যবস্তু অবতল দাপনৰ যদি মেরু আৰু ফোকাস দৈৰ্ঘ্যৰ মাজত থাকে তেতিয়াহলে প্ৰতিবিম্বৰ অৱস্থান কি হ'ব ইন কনকেভ মিৰৰ when the position of the object in between pole and focal length then the image forms or the position of the image again you have given 4 option and we know that out of 1 is correct তেতিয়াহলে option number C to হ'ব correct प्रतिबिंब কোনফালে গঠন হ'ব দাপনৰ পিছফালে behind the mirror now is that clear তোমালোকে প্ৰত্যেকটো এমসিকিউৰ সিধাটো জানিব লাগিব উলটাটো জানিব লাগিব তেতিয়াহলে তোমালোকক জেনেগো ধৰণে কোৱেশ্চন ঘুৰাই পকাই নিদিকিও তোমালোকে 100% সলভ কৰিব পাৰিবা আৰু এইটো হৈছে ভাল ষ্টুডেন্টৰ টপ সিক্ৰেট যিবিলাকে পৰীক্ষাত ভাল ৰিজাল্ট কৰে অৰ্থাৎ 80 ৰ ওপৰত নাম্বাৰ পায় এতিয়া বুজি পালানে